সদায় শত্ৰুৱে হওক বা মিত্ৰই হওক এনেকুৱা ধৰণৰ খবৰবিলাকৰ কাৰণে আমি কেতিয়াও আগ্ৰহী নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ এজন বিশেষ ব্যক্তিক লৈ। এই ব্যক্তিজনক বহুত দিন দেখা নাই। তাৰপিছত কি হ'ল জানেনে, যেতিয়া নেকি আজি ফোনটো চাই আছোঁ হঠাতে তেওঁ চকুৰ আগত আহি গৈছে। আৰু ভাবি আছিলোঁ কিয় তেওঁ এইবাৰ ইলেকশ্যনত নাই, আৰু তেওঁ এসময়ত কিন্তু মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক আছিলে আৰু হঠাতে তেওঁ অন্তৰ্ধান হৈ গ'ল আৰু এইবাৰ ইলেকশ্যনত তেওঁক নেদেখাৰ পিছত আজি হঠাৎ যেতিয়া আহি গৈছে, তেওঁ যেতিয়া যিটো অৱস্থা সঁচাকৈ একদম বহুত মনটো সেমেকি উঠিছে। আৰু যিয়ে নহওক কিয় XYZ যোন মানুহেই নহওক কিয় এইবিলাক বেমাৰৰ যেতিয়া হয় বেমাৰৰ কথা জানিব পাৰোঁ তেতিয়া একদম মনটো সেমেকি তোলে। আৰু এই বেমাৰটো আমাৰ অসমত ইমানেই বৃদ্ধি পাইছে, সৰু ডাঙৰ কাকো বচা নাই। বয়সস্থ মানুহটোতো বয়সস্থ মানুহে একদম সৰুৰ পৰা এইবিলাক বেমাৰত এনেকুৱাকৈ আক্ৰান্ত হৈছে, মেডিকেলবিলাকত গ'লে গম পায় আৰু এইবিলাক বেমাৰ হৈছে বুলি। যেতিয়া নেকি কেমো দিয়ে কিবা দিয়ে এইবিলাকত গম পায় আৰু মনটো বহুত সেমেকি উঠে। তথাপিও যেতিয়া নেকি এইজনৰ মই নিউজটো পাই লৈ পেলাই মনটো বহুত বেয়া লাগিছে, কাৰণ তেওঁ এসময়ত কেনেকুৱা আছিলে বৰাকৰ আপোনালোকে সকলোৱে গম পায়। ভাল কাম কৰিছে তেওঁ, কিন্তু তথাপিও তাত কি হৈছে, কিছু আধৰুৱা কাম বাকী আছিলে আৰু সেই আধৰুৱা কামবিলাক তেওঁ এতিয়া অতি আগ্ৰহেৰে প্ৰকাশ কৰিছে যে তাত যোনেই বিধায়ক নহওক, যোনেই মন্ত্ৰী নহওক, তেওঁ সেই আধৰুৱা কামবিলাক যাতে সফল কৰি তোলে। সঁচাকৈ বহুত দুখ লাগিছে আজি। মই এনেকুৱা কেছবিলাক কি হয় জানে, ঘপককৈ যেতিয়া শুনি যাওঁ তেতিয়া মই নিজে কিবা এটা হৈ যায়, ক'ব নোৱাৰোঁ। এতিয়া আপোনালোকক মই বুজাই ক'ব নোৱাৰোঁ। আৰু ইয়াৰ এইটো কথা নিচিনাকৈ আৰু এজন মই এই কিশোৰ বুলি যে অভিনেতাজন, তেওঁৰো সেইটো পাই পেলাই মই চিঞৰি দিছিলোঁ, ক'ব নোৱাৰা হৈ গৈছিলোঁ মই কি শুনিলোঁ বুলি। কিন্তু ইতিমধ্যে সেইবিলাক কথা বেলেগে গম পায়, অন্য মানুহে গম পায়, কিন্তু সেইবিলাক মই পিছতহে গম পাইছোঁ। আৰু এই ছিদ্দিক আহমেদৰ কথাটো মই এতিয়া গম পাই, আজিৰ দিনটোত গম পাই মোৰ মনটো বহুত বেয়া লাগিছে। আৰু মুখ্যমন্ত্ৰীক এইটোকে অনুৰোধ কৰোঁ, টকা পইচাটো তেওঁলোকৰ চাগে অভাৱ নহয়, কিন্তু তেওঁ সমষ্টি বৰাকৰ যিখিনি আধৰুৱা কাম আছে সেই আধৰুৱা কামবিলাক যাতে তেওঁ সফল কৰি তোলে, তেওঁ সপোনটো যাতে পূৰণ হয়, সেইখিনিয়ে ক'লোঁ। তেওঁ পৰা নাই। তেওঁ আজি যিটো অৱস্থা মই দেখিলোঁ, সঁচাকৈ মোৰ বহুত দুখ লাগিছে। আপোনালোকক কি ক'ম আৰু, যিয়ে নহওক মোৰ লগত একো ৰিলেশ্যন নাথাকিলেও কিন্তু এনেকুৱা ব্যক্তিসকলৰ, এনেকুৱা বুলিয়ে নহয়, এই বেমাৰটো যিসকলৰ গাত হৈছে তেওঁলোকেহে গম পায়, নহয়নে? আৰু শতকোটি প্ৰাৰ্থনা কৰোঁ দেই, সোনকালে যাতে তেওঁ সুস্থ হয়। এইবিলাকনো ক'ত সুস্থ হ'ব, তেওঁ যিহেতু একদম লাষ্ট ষ্টেজ। আৰু বহুত আছে মোৰ ৰিলেশ্যনৰ মানুহো তেনেকুৱা বেমাৰত এতিয়া আক্ৰান্ত হৈ আছে, মনটো বহুত বেয়া। তেওঁ সেই একেই কথা, একদম লাষ্ট ষ্টেজ, মোতকৈ এবছৰ 1.5 বছৰ মানৰহে ডাঙৰ হ'ব। গতিকে কি ক'ব, মনটো বহুত সেমেকি আছে এইকেইদিন। আপোনালোকক কি ক'ম আৰু, ভাবিছিলোঁ মন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত যাম, কিন্তু যাব নোৱাৰিলোঁ। মই নিজেও মেডিকেলত গৈছোঁ আৰু মেডিকেলত বেলেগৰ খবৰ ল'বলৈও গৈছোঁ। মনটো বহুত সেমেকি উঠিছে। আপোনালোকক কি ক'ম পিছত। কিন্তু যিয়ে নহওক এতিয়া অকণমান ভাল খবৰ এটা পাইছোঁ, তেওঁ ভাল লাগিছে। কিন্তু ছিদ্দিক আহমেদৰ সেইটো খবৰটো পাই পেলাই মনটো মোৰ বহুত বেয়া লাগিছে। আৰু মই দেখিলোঁ সাংবাদিকজনে তেওঁক সাক্ষাৎকাৰ ল'বলৈ গৈছে, আৰু মতা মানুহে, বিশেষতে মতা মানুহে যেতিয়া কান্দে তেতিয়া বহুত দুখ লাগে, নহয়নে? কিন্তু তেওঁ এনেকুৱাকৈ কান্দিছে। আৰু বৰাকৰ তেওঁ এজন হ'ল জ্যেষ্ঠ নেতা, হয়নে নহয়? আৰু সেই জ্যেষ্ঠ নেতাজনে যেতিয়া সাংবাদিক এজনক পাই পেলাই তেওঁ ইমানেই কান্দিছে, মোৰ মনটো একদম সেমেকি উঠিছে। গতিকে শত্ৰুৰ এইবিলাক বেমাৰে বাহ ল'ব নালাগে। আৰু এইবিলাক হয় কিহৰ কাৰণে? খাদ্যৰ কাৰণে, নহয়নে? আজিকালি আপোনালোকে দেখিছেনে, সকলো ছিজনতে সকলো ফল মূল একদম উপলব্ধ। আৰু বিশেষতে আপেল বা কল ইমানেই মেডিচিন দিয়ে, বা তৰমুজো, আগতে তৰমুজটো কেইবাদিনো থৈ দিলেও বেয়া নহয়, কিন্তু এতিয়া তৰমুজটো এফালৰ পৰা গেলি গৈ থাকে। বা কলবিলাকো চাবচোন, আগদিনা আনিলে পিছদিনা একদম গেলি পচি শেষ।
তাৰপিছতে আহি গ'ল আপেল। সেই আপেলবিলাকো আপোনালোকে কাটি চাবচোন, মাজত একদম ক'লা ক'লা চমকা চমক এনেকৈ কিবা কিবি থাকে। আৰু ইমান দাম দি অনাৰ পিছত বহু লোকে সেইটো কি কৰে, কাটি কাটি তেনেকৈও খায় নহয়নে, বোলে ইমান দাম দি আনিছোঁ কিয়নো পেলাই দিম, তেনেকুৱা ধৰণৰ। আৰু বেপাৰীকোতো সেইখিনি উভতাই দিব নোৱাৰি, কিয় ল'ব হয়নে? তেওঁলোকেতো ক'ব আমি কি ফালি চাই দিছিলোঁ নেকি। আজিকালি বেপাৰীবিলাক তেনেকুৱাহে, তেনেকৈহে কথা কয়। গতিকে আচলতে প্ৰশাসনৰ ইয়াত খাদ্য এইবিলাকৰ ওপৰত পূৰা নজৰ দিব লাগে। কিছুমান নিউজত দি থাকে এইবিলাক কলত আমুক দিয়ে, ফল মূলত তিমাক দিয়ে। এইবিলাক যে তহঁতে চিঞৰি থাক, তহঁতে প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা, প্ৰশাসনে যে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে, হয়নে নহয়? কিন্তু এইবিলাক ব্যৱস্থা নোলোৱাৰ কাৰণে মানুহ একে সৰুৰ পৰা ডাঙৰলৈকে আজিকালি মানুহবিলাক একেবাৰে বেমাৰী হৈ গৈছে। প্ৰতি ঘৰে ঘৰে বেমাৰী হয়নে নহয়? আৰু তাৰ বাদেতো ডায়েবেটিছ বেমাৰটো আছেই। সেইবিলাক বেমাৰতকৈও কিন্তু ভয়ংকৰ বেমাৰ এইটো। ডায়েবেটিছ বেমাৰটো ভয়ংকৰ, কিন্তু তাৰ পিছতো কিন্তু এইটো 1 নম্বৰত আছে, হয়নে নহয়? গতিকে তেওঁ নিজ মুখেৰে কৈছে যে তেওঁ এতিয়া একদম লাষ্ট ষ্টেজ। সঁচাকৈ বহুত বেয়া লাগিছে মোৰ। আৰু কি সুন্দৰকৈহে আহিছে দেই, তেওঁ কেনেকৈ কান্দি কান্দি ইমান সুন্দৰকৈ কথাখিনি কৈ দিছে। সঁচাকৈয়ে শুনিলে আপোনালোকৰো চকু পানী ওলাই আহিব। মোৰ কিন্তু আজি মনটো বহুত বেয়া লাগিছে যেতিয়া তেওঁ এইটো পাইছোঁ। আৰু কি হয় জানে, আগৰ পৰা যদি এটা খবৰ পাই থকা যায় তেতিয়াহ'লে সহিব পাৰি, হয়নে? বোলে মানুহজনৰ আমুক বেমাৰটো হৈ আছে। কিন্তু হঠাৎ যেতিয়া আপুনি খবৰ এটা পাই যায় যে আমুকৰ আমুক বেমাৰটো হৈছে, তামুকৰ তামুক বেমাৰটো হৈছে, সেইটো একদম সহিব নোৱাৰে। আৰু আজি মই ছিদ্দিক আহমেদৰ সেই বেমাৰটোৰ কথা যেতিয়া মই জানিব পাৰিছোঁ, মোৰ হাত ভৰি কঁপি গৈছে। কিয় নাজানো, তেনেকৈ মই কিছুমান চিনাকি বুলিয়ে ক'ব লাগিব নহয় জানো, এখন চিনাকি মুখ আছিলে। আৰু কিশোৰ কুমাৰ দাস যে এই অভিনেতাজন, সেই ল'ৰাজনৰ খবৰটো যেতিয়া মই পাইছিলোঁ, তাৰ ফটোখন যেতিয়া মোৰ মোবাইলত আহিছিলে, আপোনালোকে বিশ্বাস কৰিবনে, মই চিঞৰি উঠিছিলোঁ কি হ'ল বুলি। তেতিয়া মই যেতিয়া চিঞৰি উঠিছিলোঁ, তেতিয়া আমাৰ বোৱাৰীজনীয়ে কৈছিলে, আমি আগতে জানা যদি মোকনো তোমালোকে কোৱা নাইনে, মই তেনেকৈ কৈছিলোঁ। কিন্তু তেনেকুৱা কিছুমান হঠাতে কিছুমান ব্যক্তি তেনেকুৱা বেমাৰ খবৰটো পালে একদম মন চন কিবা লাগি যায়, বহুত ভয় লাগে। গতিকে বন্ধু বান্ধৱীসকল, কিনো ক'ম আপোনালোকক, মনটো বেয়া লাগিছে। আৰু এনেকুৱা বেমাৰ যাতে কোনো 7-70 নিদিয়ক, মই এতিয়াই কওঁ। গতিকে আপোনালোকে চাওকচোন, এজন কি বুলি কয়, জ্যেষ্ঠ ব্যক্তি হৈ পেলাই তেওঁ, মতা মানুহে কান্দিলে কেতিয়াও কি হয়, সহিব নোৱাৰি নহয়নে? কিন্তু তেওঁ আজি যি ধৰণে কান্দিছে, মোৰে মনটো বহুত বেয়া লাগি গৈছে। মই সকলোৰ প্ৰতি মোৰ আহ্বান থাকিল, এইটো সমষ্টিৰ কাৰণে বহুতখিনি কাম কৰিছোঁ। নিজৰ ঘৰৰ নিচিনা মই এই সমষ্টিটো মই ভাবিছিলোঁ। আৰু কি কৰিম, উপায় নাই। এইটো কেঞ্চাৰৰ ৰোগত মই আজি আক্ৰান্ত হৈছোঁ, এইটো লাষ্ট ষ্টেজ। ধন্যবাদ বিপুল, আপুনি যে গুৱাহাটীৰ পৰা আহি মোৰ ঘৰত আহি মোৰ খবৰ লৈছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাওঁ। আৰু সদায় আপুনি খবৰ লয়, তাৰ কাৰণে মই কৃতজ্ঞ আপোনাৰ ওচৰত। আজি মোৰ গা বেয়া, মইতো কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছোঁ, মোৰ লাষ্ট ষ্টেজ কেঞ্চাৰৰ। গতিকে এই অৱস্থাত মই ইলেকশ্যন খেলিব নোৱাৰোঁ, সেইকাৰণে ইলেকশ্যন খেলিব পৰা নাই। কিন্তু মই দেখিছোঁ দক্ষিণ কৰিমগঞ্জ যিটো সমষ্টি হৈছে, বহুত ডাঙৰ সমষ্টি হৈছে। এই সমষ্টিটো চালাই যোৱাটো বহুত কঠিন। গতিকে যোনেই MLA হওক, অন্তত ভালকৈ কাম কৰক, এইটো মই সকলোৰ প্ৰতি আশীৰ্বাদ ৰাখিছোঁ। আৰু আমাৰ যিটো কাম ইনকমপ্লিট আছে, এই ইনকমপ্লিট কামটো সমাধান কৰিব লাগে। আমাৰ এখন ষ্টেডিয়াম আছে, অডিটৰিয়াম আছে, আৰু ব্লক আছে, ডিষ্ট্ৰিক্ট আছে। গতিকে মই ভাবোঁ যে এইখিনি কাম যোনেই MLA হ'ব তেওঁ কৰিব। মই নিজেই মোৰ বেয়া লাগিছে, কাৰণ মই এইটো সমষ্টিৰ কাৰণে বহুতখিনি কাম কৰিছোঁ। নিজৰ ঘৰৰ নিচিনা মই এই সমষ্টিটো মই ভাবিছিলোঁ। আৰু কি কৰিম, উপায় নাই। এইটো কেঞ্চাৰৰ ৰোগত মই আজি আক্ৰান্ত হৈছোঁ,
এইটো লাষ্ট ষ্টেজ গতিকে লোকে আশীৰ্বাদ ৰাখিব আৰু সমষ্টিৰ কামখিনি যাতে ভালকৈ হয় যোনে MLA হয় তেওঁ ভালকৈ চলাই এইটো মই সকলোৰ প্ৰতি মোৰ আহ্বান থাকিল হ'ব দাদা ভাল হ'ব আপোনাৰ দাদাৰ সুস্বাস্থ্য কামনা কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ লিডাৰ প্ৰয়োজন আছে যথেষ্টখিনি বৰাকৰ কাৰণে কাম কৰিছিলে এটা সময়ত যেনেকৈ আপোনালোকে নিশ্চয় দেখিলে নহয়নে বাৰু তাৰপিছত কওকচোন মনটো বাৰু বেয়া লাগিছেনে নাই মোৰ কিন্তু বহুত বেয়া লাগিছে সঁচাকৈ কৈছোঁ এনেকুৱাবিলাক বেমাৰ কিয়নো দিয়ে ভগৱানে নাজানো আৰু কিন্তু ইয়াৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু কিবা এটাতো নিশ্চয় ভেকচিন ওলাব নহয়নে কিন্তু 2 নম্বৰী ভেকচিন নিদি পেলাই যাতে মানে আচলি ভেকচিনৰ কিবা এটা ব্যৱস্থা কৰে নহ'লে অসমত ইমান বৃদ্ধি পাইছে এই কেঞ্চাৰ ৰোগটো একেবাৰে আচৰিত সৰু ডাঙৰ কাকো এৰা নাই উঠি অহা একেবাৰে পানী কেঁচুৱাবিলাকৰো মই হোৱা দেখিছোঁ যেতিয়া মেডিকেলবিলাকত যাওঁ তেতিয়া দেখোন বা ইমান সৰু সৰু ল'ৰা ছোৱালীক কেমো দি থাকে চাওকচোন তেওঁলোকৰ কিমান কষ্ট হয় নহয়নে গতিকে আশা কৰিছোঁ সেইবিলাকৰ ওপৰত ব্যৱস্থা লওক আৰু এইখিনি আছিলে ক'বলগীয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই